স্কিম আছে গোবৰ্ধন স্কিম বুলি। তো গোবৰ্ধন স্কিমত কি হয় একচুৱেলি বায়োফুয়েলৰ বিষয়ে ফুল ফৰ্মটো হৈছে গেলভানাইজিং অৰ্গেনিক বায়োএগ্ৰো ৰিচোৰ্চেছ ধন বুলি কয়। মানে ৱেষ্টৰ পৰা ৱেল্থ আৰু ক্লিনাৰ এণ্ড গ্ৰীনাৰ মানে বায়োফুয়েল মেইনলি প্ৰডিউচ কৰা হয়। তো প্ৰচেছটো কেনেকুৱা হয় যেনেকুৱা আমাৰ কি হয় মানে আমাৰ যিবোৰ ৱেষ্ট থাকে অৰ্গেনিক ৱেষ্ট হওক সেইবোৰ আৰু সেই অৰ্গেনিক ৱেষ্টবোৰ কালেক্ট কৰি মেলি তাক বায়োগেছ বা CBG বুলি কওঁ কম্প্ৰেছ বায়োগেছ প্ৰডাকশ্যন আমি কৰিব পাৰোঁ আৰু সেই বায়োগেছৰ পৰা আমি ক্লিন এনাৰ্জি পাওঁ। এই ক্লিন এনাৰ্জিটো আমাৰ কি হয় মানে এইটো একচুৱেলি এনেকুৱা মানে লাইক অৰ্গেনিক মেনিউৰৰ পৰা আহে। তাৰপিছত ছাষ্টেইনেবল এগ্ৰিকালচাৰ ফিল্ডত আমি ব্যৱহাৰ কৰিব পাৰোঁ। তো এইটো স্কিমটো অকণমান মানে নিউজত আছে। ফুল ফৰ্মটোতো অলৰেডি ক'লোঁ। এইটো ইনিচিয়েলি এইটো 2018ত লঞ্চ কৰা হৈছে। এতিয়া তাৰ ফেজ 2 আহিছে। গভমেণ্টে আই থিংক 23,000 ছামথিং কৰ'ৰ এটা চেংচন কৰিছে। এতিয়া মিনিষ্ট্ৰী অফ জল শক্তি ডিপাৰ্টমেণ্টে ইনিচিয়েলি কৰিছিলে। এতিয়া ৰিনিউৱেবল যিটো এনাৰ্জি বা আমাৰ যিটো পেট্ৰলিয়াম মিনিষ্ট্ৰী সেইটোও আছে। ইয়াৰ অবজেক্টিভ হৈছে যে যিটো কেটেল ডাং বা অৰ্গেনিক ৱেষ্টবোৰ থাকিব ৱেল্থ হ'লে মানে বায়োগেছলৈ সেয়া কৰিব কনভাৰ্ট কৰিব আৰু এইটোৰ ওপৰত বেছিকৈ মানে সেয়া কিয় দিয়া হৈছে আমাৰ যিটো মানে ৱেষ্ট এছিয়াৰ যিটো কনফ্লিক্ট হৈছিলে তাৰ কাৰণে আমাৰ কি হৈছিলে আমি মোৰ দেন 50% ফুয়েল বাহিৰৰ পৰা ইম্পৰ্ট কৰোঁ। তো আমি মানে নিজে কি হ'ব বিচাৰিছোঁ ছেল্ফ ছাফিচিয়েণ্ট হ'ব বিচাৰোঁ যাতে এনেকুৱা যদি ক্ৰাইচিছ আহে ফিউচাৰত আমাৰ নিজৰ কাণ্ট্ৰিখনে সেইটো বস্তু ডিল কৰিব বিচাৰে। তো গভমেণ্টে এইটোৰ ওপৰত সেইকাৰণে বেছি ফ'কাছ কৰিছে আৰু নতুনকৈ এইখন আকৌ চেংচন কৰিছে। এইটো নিউজত আছিলে। তো বায়োগেছ প্ৰডিউচ কৰিব বায়োস্লাৰি উলিয়াব অৰ্গেনিক মেনিউৰ হিচাপে এইটো ইউজ কৰিব পৰা যাব। ৰুৰেল চেনিটেশ্যন আৰু চাৰ্কুলাৰ ইকনমি। তো এইটোত কি হ'ব এটা ৰুৰেল বেকগ্ৰাউণ্ডৰ মানুহখিনিৰ ইকনমিও ভাল হ'ব। তেওঁলোকে যদি এইটো প্ৰডিউচ কৰে তো সেইটো ভাল হ'ব। আৰু ইয়াৰ লগত এইকেইটা স্কিম লিংক কৰা আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2 চাৰ্কুলাৰ ইকনমি ৱেষ্ট টু ৱেল্থ মিছন সতত ইনিচিয়েটিভটো মনত ৰাখিব। সতত ইনিচিয়েটিভটো লিংক আছে। দেন তাৰপিছত ৱেষ্টবোৰ কি হ'ব পাৰে কেটেল ডাং হ'ব পাৰে এগ্ৰিকালচাৰ ৰেচিডিউ হ'ব পাৰে কিটচেন ৱেষ্ট থাকিব পাৰে মাৰ্কেট ৱেষ্ট এইবোৰ ইউজ কৰিব বাকী বায়'ডিগ্ৰেডেবলবোৰ ইউজ কৰিব। আৰু যদি আমি বেনিফিটছ হিচাপে চাওঁ ক্লিন এনাৰ্জি জেনেৰেশ্যন হ'ব চাইণ্টিফিক ৱেষ্ট মেনেজমেণ্ট হ'ব আমাৰ গ্ৰীণ হাউচ গেছ এমিশ্যন কমিব ফাৰ্মাৰ্ছৰ ইনকামত হেল্প কৰিব। দেন ৰুৰেল এমপ্লয়মেণ্টত আমাক হেল্প কৰিব। অৰ্গেনিক আমাৰ যিটো ফাৰ্টিলাইজাৰ আছে সেইটো প্ৰডিউচ কৰিব আৰু স্বচ্ছ ভাৰত মিছন যিটো গ্ৰামীণ আছে সেইটোতো কৰিব। এই ছেইম কথাকেইটা আকৌ লিখা গৈছে যে ৰিনিউৱেবল এনাৰ্জি ফৰ্মত আমাক ইউজ কৰিব আমাৰ আত্মনিৰ্ভৰ গাঁও বিকশিত ভাৰত হোৱাত আমাক হেল্প কৰিব। অৰ্গেনিক ফাৰ্ম ছয় হেল্থত আমাক ইউজ কৰিব। তো এইবোৰ বস্তু আমি এনেকৈ জানিব লাগিব আৰু এনেকুৱা মেইন চেঞ্চাৰ ৰাইটিঙতো লিখিব পাৰিব।